আজি যোৱাকালি আৰু পৰহি যিটো ৱাকাফ সংশোধনীয় বিধেয়ক 2024 যিটো পাৰ্লিয়ামেণ্টত লোকসভা লগতে ৰাজ্যসভাত গৃহীত হৈছে, আজি বিজেপি চৰকাৰে নাম্বাৰৰ জোৰত যিটো কলা আইন যিটো গৃহীত কৰিছে ৰাজ্যসভাত লোকসভাত, প্ৰথমতে এই আইনখন সম্পূৰ্ণ অবৈধ আৰু মুছলমান বিৰোধী হিচাপে আইন, যিটো ইছলাম বিৰোধী আইন। আৰু এই আইনৰ জৰিয়তে আমাৰ মুছলমান লোকসকলৰ, ইছলাম ধৰ্মীয় লোকসকলৰ যিটো ডিগনিটি, যিটো মানসিকভাৱে আঘাত কৰা আমি গম পাইছো। ইয়াত যিসকল এই বিজেপি চৰকাৰে যিটো নাম্বাৰৰ জোৰত কিন্তু আমাৰ পূৰ্বপুৰুষসকলে যিবোৰ অকাপ সম্পত্তি দান কৰি থৈ গৈছিল, কিন্তু আজি বিজেপি চৰকাৰে ইয়াত আমি দেখা পাইছো লোভ সোমাইছে এই সম্পত্তিৰ ওপৰত। ইয়াত ইমান শ বছৰ ধৰি যি সম্পত্তি দিশ হৈছিল, কিন্তু আজিৰ তাৰিখত বিজেপি চৰকাৰে যি বোৰ্ডৰ গঠন কৰাৰ কথা কৈছে, যিটো ষ্টেট বোৰ্ড আৰু চেন্ট্ৰেল কাউন্সিল যিটো গঠন কৰা হৈছে, ইয়াত দেখা পাইছো নন মুছলিম লোকসকলক অন্তৰ্ভুক্ত কৰা। ইয়াত আমি তীব্ৰ বিৰোধিতা কৰিছো। বিশেষকৈ এই অকাপ সম্পত্তিসমূহ যে আমাৰ ধৰ্মীয় লোকসকলে আল্লাহৰ হস্তে দান কৰে, এই ধৰ্মীয় যি অনুষ্ঠানত দান কৰে আৰু যি সম্পত্তি ধৰ্মীয় কামত ইউজ কৰা, আৰু যিটো ভাৰতীয় সংবিধানে আৰ্টিকল 26 মতে আমাক সম্পূৰ্ণ স্বাধীনতা দিছে, মৌলিক অধিকাৰ আৰু সাংবিধানিক অধিকাৰ হিচাপে আমাক দিছে যে ধৰ্মীয় যিটো অনুষ্ঠান ধৰ্মীয় পৰিচালনা কৰাৰ ক্ষেত্ৰত। কিন্তু আমি দেখা পাইছো এই বিলৰ জৰিয়তে, এই সাম্প্ৰদায়িক বিলৰ জৰিয়তে আমি দেখা পাইছো যে আমাৰ যিসকল ৱাকাফ সম্পত্তিৰ যিটো ইয়াত সিহঁতে লোভ সোমাই ইয়াত হস্তক্ষেপন কৰাৰ যিটো প্ৰক্ৰিয়া চলিছে, গতিকে আমি তীব্ৰ গৰিহণা দিছো, নিন্দা কৰিছো। আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন মৰিগাঁও জিলা সমিতিৰ ফালৰ পৰা সম্পূৰ্ণ বিৰোধিতা কৰিছো। আৰু আমি ইয়াত আজি প্ৰতিবাদী কাৰ্যসূচী লৈছো, লগতে যি বিলটো আমি বিলৰ আমি প্ৰতিলিপি আমি দাহ কৰিছো।